ছাত্ৰ-ছাত্ৰীসকল আমি ইতিমধ্যে ভেক্টৰ এলজেব্ৰাৰ চেপ্টাৰটোৰ প্ৰায়খিনি টপিক আমি বুজা হৈ গৈছে সেই টপিকখিনিৰ ওপৰতে এক্সাৰসাইজ 10.2 দিছে এতিয়া এই এক্সাৰসাইজটোৰ প্ৰথম কোৱেশ্চনটো চোৱা কি কৈছে যে কম্পিউট দ্য ম্যাগনিটিউড অফ দ্য ফলোইং ভেক্টৰছ ইয়াত এ ভেক্টৰ বি ভেক্টৰ আৰু সি ভেক্টৰ তিনিটা ভেক্টৰ দিয়া আছে এই তিনিটা ভেক্টৰৰে আমি ম্যাগনিটিউডটো উলিয়াই দিব লাগে ইয়াৰে মই যিকোনো এটা ভেক্টৰ লৈছো বাকিকিটা তোমালোকে নিজে কৰিবা সো কোৱেশ্চন 1 ৰ সলিউশনটো হ'ব মই ধৰি ললো সি ভেক্টৰটোৰ ম্যাগনিটিউড লৈছো সি ভেক্টৰটো দিছে 1/√3 i cap plus 1/√3 j cap minus 1/√3 k cap এই ভেক্টৰটোৰ আমি ম্যাগনিটিউডটো উলিয়াই দিব লাগে এতিয়া ম্যাগনিটিউড অফ সি ভেক্টৰ আমি এই ভেক্টৰটোৰ ম্যাগনিটিউড কেনেকৈ পাম যে আমি স্কয়াৰ ৰুটৰ ভিতৰত এই ইউনিট ভেক্টৰ কিটাৰ কোএফিচিয়েন্ট কিটা আমি স্কয়াৰ কৰি প্লাস কৰো সো 1/√3 স্কয়াৰ প্লাস 1/√3 হোল স্কয়াৰ প্লাস মাইনাস 1/√3 স্কয়াৰ মন কৰিবা কে কেপৰ কোএফিচিয়েন্টটো আমাৰ মাইনাস 1/√3 সো এখিনি ক্যালকুলেট কৰিলে হ'ব 1/3 plus 1/3 plus 1/3 that means under root 3/3 which is under root 1 means 1 অৰ্থাৎ আমি সি ভেক্টৰৰ ম্যাগনিটিউডটো আমি কি পালো 1 পালো এনে ধৰণৰে আমি যিকোনো এটা ভেক্টৰৰ ম্যাগনিটিউডটো আমি উলিয়াই দিব পাৰো নেক্সট কোৱেশ্চন নম্বৰ 3 টো চোৱা কি কৈছে যে find the values of x and y so that the vector a2 আৰু a2 are equal বুলি কৈছে that means দুটা ভেক্টৰ দি থৈ দিছে and both vector are equal vector so আমাৰ x আৰু y কি ভ্যালুৰ কাৰণে এই দুইটা ভেক্টৰ আমাৰ equal vector হ'ব so question number 4 ৰ answer given 2i cap plus 3j cap equal with xi cap plus yj cap এতিয়া এই দুইটা ভেক্টৰ ইকুৱেল আমি পাইছিলো যে দুটা ভেক্টৰ কেতিয়া ইকুৱেল হ'ব যদিহে দুইটা ভেক্টৰৰ ইউনিট ভেক্টৰৰ কোএফিচিয়েন্ট কিটা সেম হয় that means ইয়াত এই ভেক্টৰটোৰ ইউনিট i capৰ কোএফিচিয়েন্ট 2 ফালে i capৰ কোএফিচিয়েন্ট x that means 2 আৰু x ইকুৱেল similarly j capৰ কোএফিচিয়েন্ট কিটা আমাৰ ইকুৱেল হ'ব সো আমি লিখিব পাৰো by comparing coefficient of i cap j cap coefficient kita amar equal korilor ki pa 2 equal with x and 3 equal with y that means ami x aru y value ki palu 2 and 3 next question number 5 ot koise find the scalar and vector component of the vector with the initial point 2,1 and terminal point minus 5,7 ইয়াত কৈছে যে 2,1 আৰু minus 5,7 এই দুইটা পইণ্টক ইনিশিয়াল পইণ্ট আৰু টাৰ্মিনেল পইণ্ট অৰ্থাৎ ভেক্টৰটো 2,1 ৰ পৰা ষ্টাৰ্ট হৈ minus 5,7 ত আমাৰ শেষ হ'ব এই ভেক্টৰটোৰ আমি স্কেলাৰ আৰু ভেক্টৰ কম্পোনেন্ট কিটা উলিয়াই দিব লাগে আমি যেতিয়া কম্পোনেন্ট অফ এ ভেক্টৰ পঢ়িছিলো অৰ্থাৎ যেতিয়া এটা পইণ্টৰ পজিশন ভেক্টৰটোৰ আমি কম্পোনেন্ট ফৰ্মত প্ৰকাশ কৰো তেতিয়া আমি সেই কম্পোনেন্ট ফৰ্মটোৰ পৰা আমি স্কেলাৰ আৰু ভেক্টৰ কম্পোনেন্ট কিটা আমি উলিয়াব পাৰো গতিকে আমাৰ এই কোৱেশ্চনটোত প্ৰথমতে কাম হ'ব এই দুইটা পইণ্ট জয়েন কৰা ভেক্টৰটো আমি উলিয়াই ল'ব লাগিব আৰু এই কথাটো আমি ভেক্টৰ জয়নিং 2 পইণ্টছ টপিকটোত ইতিমধ্যে আলোচনা কৰা হৈছে সো আমি ধৰি ললো লেট a 2,1 আৰু b পইণ্ট আৰু b পইণ্টটো ললো আমি a minus 5,7 এতিয়া ভেক্টৰটো হ'ব a আৰু b জয়েন কৰা পইণ্টৰ ভেক্টৰ হ'ব ab ভেক্টৰ এতিয়া আমি পঢ়িছিলো যে দুটা
পইণ্ট সংযোগী অৰ্থাৎ এটা পইণ্ট আছে x1 y1 আৰু এটা পইণ্ট আছে x2 y2 এই দুইটা পইণ্ট জইন কৰা ভেক্টৰটোৰ আমি কম্পনেণ্ট ফৰ্ম উলিয়াই দিব লাগে তেতিয়া কেনেকৈ আমি উলিয়াইছিলোঁ যে x2 minus x1 I cap plus y2 minus y1 j cap এতিয়া এই দুইটা পইণ্ট আমাৰ 2 ডাইমেনশ্যনেল পইণ্টৰ ক্ষেত্ৰতে দিছে সো ইয়াৰ ভিতৰত আমাৰ এটো x1 y1 পইণ্ট আৰু এটো x2 y2 পইণ্ট গতিকে আমাৰ ফৰ্মুলাটোৰ পৰা আহিব x2 minus x1 I cap plus y2 minus y1 j cap so ইয়াত x2 minus x1 হ'ব a আৰু b পইণ্টৰ পৰা minus 5 minus 2 I cap plus y2 minus y1 হ'ব 7 minus 1 j cap so আমি এখিনি ক্যালকুলেট কৰিলত পাম ab ভেক্টৰটো minus 7 I cap plus 6 j cap অৰ্থাৎ আমি a আৰু b বিন্দু জইন কৰা আমি ভেক্টৰ ab ভেক্টৰটোৰ কম্পনেণ্ট ফৰ্মটো পালো এতিয়া এই ভেক্টৰটোৰ পৰা আমি ক'ব লাগে স্কেলাৰ কম্পনেণ্ট কিটা স্কেলাৰ কম্পনেণ্ট কি হ'ব ইউনিট ভেক্টৰ কিটাৰ কোএফিচিয়েন্ট কিটাই আমাৰ স্কেলাৰ কম্পনেণ্ট হ'ব সো স্কেলাৰ কম্পনেণ্ট are -7 and 6 then ভেক্টৰ কম্পনেণ্ট এটা হ'ব -7 I cap আৰু এটা হ'ল 6 j cap এইকেইটাই হৈছে স্কেলাৰ আৰু ভেক্টৰ কম্পনেণ্ট নেক্সট question number 7 question number 7 টো কি কৈছে question 6 টো তোমালোকে পাৰিবা 6 অন a b c তিনটা ভেক্টৰ দিছে তিনিটা ভেক্টৰৰ এৰি আমি সামটো উলিয়াই দিব পাৰো এটো আমি একেবাৰে সহজ আমি যেতিয়া সাম অফ টু ভেক্টৰ শিকিছিলো তেতিয়া আমি পাইছিলো যে আমি a ভেক্টৰ প্লাস b ভেক্টৰ প্লাস c ভেক্টৰ আমি কৰি দিব লাগে a ভেক্টৰটো দিছে I cap minus 2 j cap plus k cap এটো a ভেক্টৰ plus b ভেক্টৰটো হ'ব minus 2 I cap plus 4 j cap plus 5 k cap next plus c ভেক্টৰটো হ'ব I cap minus 6 j cap minus 7 k cap এতিয়া এই তিনিটা ভেক্টৰ প্লাস কৰিলে আমি কেনেকৈ প্লাস কৰিব পাৰিম প্ৰতিটো ইউনিট ভেক্টৰৰ কোএফিচিয়েন্ট কিটা আমি প্লাস কৰিম প্ৰথমতে I capৰ কোএফিচিয়েন্ট কিটা আমি যদি প্লাস কৰো ইয়াত I capৰ কোএফিচিয়েন্ট 1 -2 এটো ভেক্টৰৰ 1 নেক্সট j capৰ কোএফিচিয়েন্ট কিটা -2 4 -6 নেক্সট k capৰ কোএফিচিয়েন্ট কিটা so 1 5 -7 এতিয়া আমাৰ এখিনি ক্যালকুলেট কৰিলত হ'ব এটো পাৰ্ট আমাৰ 0 হ'ল 0 I cap এই পাৰ্টটোত হ'ব এফালে 6 - 8 -4 j cap এই পাৰ্টটোত হ'ব -k cap that means তিনিটা ভেক্টৰৰ সামটো হ'ল -4 j cap k cap এনেদৰে আমি দুটাতকে অধিক ভেক্টৰ আমি প্লাস কৰিব পাৰো question number 7 টো দিছে যে find the unit vector in the direction of vector a ইয়াৰ আমি ইউনিট ভেক্টৰ উলিয়াই দিব লাগে বাট কাৰ ডাইৰেকশনত এই গিভেন a ভেক্টৰৰ ডাইৰেকশনত আমি ইউনিট ভেক্টৰ উলিয়াই দিব লাগে সো আমাৰ গিভেন a ভেক্টৰ দিয়া আছে a ভেক্টৰটো হ'ল I cap plus j cap plus 2 cap ধৰি ললো
এই এ ভেক্টৰটোৰ ডাইৰেকশ্যনত ইউনিট ভেক্টৰ এটা এ কেপ বুলি এতিয়া এটা ভেক্টৰৰ ডাইৰেকশ্যনত আমি ইউনিট ভেক্টৰ ওলোৱাৰ ফৰ্মুলাটো আছিলে যে গিভেন ভেক্টৰ অৰ্থাৎ আমাৰ ইয়াত ভেক্টৰটো এ ভেক্টৰ দিছে গিভেন ভেক্টৰ ডিভাইডেড বাই মেগনিচিউড অফ গিভেন ভেক্টৰ অৰ্থাৎ আমাৰ ভেক্টৰ এ ভেক্টৰ দিয়া আছে তাক ডিভাইড কৰিছোঁ আমি কিহেৰে সেই ভেক্টৰটোৰ মেগনিচিউডে সো ইয়াত আমাৰ ক্যালকুলেট কৰিলে হ'ব এ ভেক্টৰটো আমাৰ দিছে আই কেপ প্লাস জে কেপ প্লাস 2 কেপ ডিভাইডেড বাই মেগনিচিউড হলে ইয়াৰ কোফিচিয়েন্ট 1 স্কয়াৰ জে কেপৰ কোফিচিয়েন্ট 1 এণ্ড কে কেপৰ 2 সো এই পাৰ্টটোত আমি ক্যালকুলেট কৰিলে পাম 1 plus 1 plus 4 ইয়াত এতিয়া আহিব আন্ডাৰ ৰুট 6 that means আমি হেই গিভেন এ ভেক্টৰৰ ডাইৰেকশ্যনত এটা ইউনিট ভেক্টৰ পালো আমি এইটো ভেক্টৰ এটা ইউনিট ভেক্টৰটোত আৰু অলপ আমি হজাই লিখিব পাৰিম কেনেকৈ হজাই লিখিব পাৰিম যে 1/√6 i cap plus 1/√6 j cap plus 2/√6 k cap এইটোৱে হ'ল এই ভেক্টৰৰ ডাইৰেকশ্যনত এটা ইউনিট ভেক্টৰ a cap Next, question number 8. Question number 8 to say find the unit vector in the direction of vector PQ vector where P and Q are the point A. এতিয়া 8 তিনিটা point আমাৰ 3 dimension space ত দিয়া হৈছে P আৰু Q vector P আৰু Q বিন্দু সংযোগী ভেক্টৰটোৰ ডাইৰেকশ্যনত আমি এটা ইউনিট ভেক্টৰ লাগে question 7 টোত আকৌ আমাৰ given ভেক্টৰটো দিয়ে দিছিলে কম্পোনেন্ট ফৰ্মটো কিন্তু কোৱেশ্চন 8 ত আকৌ কি কৰিব লাগিব আমি এই p আৰু q পইণ্ট কিটা জয়েন হোৱা pq ভেক্টৰটো আমি প্ৰথমতে উলিয়াই ল'ব লাগিব আৰু তাৰ পাছতে আমি সেই pq ভেক্টৰটোৰ ডাইৰেকশ্যনত আমি এই যেনেকৈ আমি কোৱেশ্চন 7 ত কৰিছিলো তেনেধৰণে আমি pq ভেক্টৰ ডাইৰেকশ্যনত ইউনিট ভেক্টৰটো উলিয়াব পাৰিম So, question 8 or P point to dise 1, 2, 3 aru Q point to dise 4, 5, 6. Etia ami pothomote ei P aru Q join hua vector to ami uliai lobo lagibo jitu ami already pohisilu vector joining 2 point on. So, x2 minus x1 that means 4 minus 1 I cap plus y2 minus y1 5 minus 2 j cap plus z2 minus z1 6 minus 3 k cap so pq vector to ami palu 3 i cap plus 3 j cap plus 3 k cap etue hoise pq vector etia ami ei pq vector to directionot unit vector lage so now unit vector along pq vector so ki hobo vector to orthat pq vector divided by hey vector tor magnitude pq vector to ami palu 3i cap 3j cap plus 3k cap tetar magnitude ahibo 3 square plus 3 square plus 3 square So, আমাৰ ইয়াত আন্ডাৰ ৰুটত আহিব এইখিনি আমাৰ ক্যালকুলেট কৰিলন 9 না 27 So, এটো পাৰ্ট আমি এটো ৰুট 27 টো আমি ভাঙিও লব পাৰো অৰ্থাৎ কেনেকৈ লিখিব পাৰো যে 3 আৰু ৰুট 3 গতিকে আমি ইউনিট ভেক্টৰটো আৰু অলপ হজাই লিখিলে হ'ব 3 I cap j cap plus 3/3 root 3
k cap. That means ইয়াত 3 3 আৰু cancel out হ'ব অৰ্থাৎ ইউনিট ভেক্টৰটো আমাৰ আল্টিমেট হ'ব আনসাৰটো 1/√3 I cap plus 1/√3 j cap plus 1/√3 k cap. এইটোৱে হ'ল PQ বিন্দুকিটাৰ জইন হোৱা ভেক্টৰ আৰু টু ডাইৰেকশ্যনত এটা ইউনিট ভেক্টৰটোৰ কম্পোনেন্ট ফৰ্মটো এতিয়া চাওঁ আহা পিছৰ কোৱেশ্চন আমাৰ কি দিছে কোৱেশ্চন নম্বৰ 9 ত দিছে for given vector a vector and b vector find the unit vector in the direction of vector a plus b অৰ্থাৎ এই কোৱেশ্চনটোত প্ৰায় 7 কোৱেশ্চন নম্বৰ 7 8 9 একেই আমাৰ ইউনিট ভেক্টৰে উলিয়াবলৈ দিছে বাট যিটো ভেক্টৰ ডাইৰেকশ্যনত আমি উলিয়াব লাগে সেই ভেক্টৰটো অলপ বেলেগ ধৰণৰ এটো a আৰু b ভেক্টৰ দিয়া আছে a ভেক্টৰ আৰু b ভেক্টৰ প্লাস কৰিলত যিটো ভেক্টৰ পাম আমি সেই ভেক্টৰটোৰ ডাইৰেকশ্যনতে আমি ইউনিট ভেক্টৰ এটা উলিয়াই দিব লাগে সো আমাৰ ফাৰ্স্ট কাম হ'ব a ভেক্টৰ প্লাস b ভেক্টৰটো উলিয়াই লোৱা সো কোৱেশ্চন নম্বৰ 9 ত a ভেক্টৰ টু দিছে 2i cap minus j cap 2k next b vector given minus I cap plus j cap minus k cap এতিয়া a vector plus b vector কৰিলে হ'ব 2i cap এটো a vector plus b vector এতিয়া প্লাস কৰিলত হ'ব 2 minus 1 I cap plus minus 1 plus 1 j cap plus 2 minus 1 k cap. So calculate কৰিলত পাম আমি I cap a to part 0 plus k cap. That means a vector plus b vector to আমি পালো I cap plus k cap. এতিয়া a vector টোৰ ডাইৰেকশ্যনত আমি এটা ইউনিট ভেক্টৰ আমি উলিয়াই দিব লাগে সো a ধৰি ললো মই a plus b ভেক্টৰ টো সে a plus b ভেক্টৰ টো ধৰি ললো মই c ভেক্টৰ বুলি আৰু পালো আমি ভেক্টৰটো I cap plus k cap এতিয়া এই c ভেক্টৰটোৰ ডাইৰেকশ্যনত ইউনিট ভেক্টৰটো ললো মই c cap বুলি এতিয়া c cap অৰ্থাৎ ইউনিট ভেক্টৰটো আমি কেনেকৈ পাম given vector c given vector divided by magnitude of c vector so I cap plus k cap magnitude আহিব under root 1 square plus 1 square that means I cap plus k cap divided by root 2 therefore c cap অৰ্থাৎ ইউনিট ভেক্টৰটো আমি পাম 1/√2 I cap plus 1/√2 k cap এইটোৱে হৈছে এই a আৰু b ভেক্টৰৰ প্লাস কৰিলৰ যিটো ভেক্টৰ পালো সেই ভেক্টৰটোৰ ডাইৰেকশ্যনত এটা ইউনিট ভেক্টৰ তাৰ পাছত কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10 টো ইম্পৰ্টেন্ট কোৱেশ্চন এনেকুৱা ধৰণৰ এক্সাম্পলত আমাৰ দিয়া আছে এটা প্ৰবলেম হেতু প্ৰবলেমও তোমালোকে চাব পাৰা কোৱেশ্চনটো দিছে ফাইন্ড এ ভেক্টৰ in the direction of vector this which has magnitude 8 unit অৰ্থাৎ আমি এই ভেক্টৰটোৰ ডাইৰেকশ্যনতে এটা 8 ইউনিট ম্যাগনিটিউডৰ আমি এটা ভেক্টৰ উলিয়াই দিব লাগে গতিকে সেই কোৱেশ্চনটো আমি কেনেকৈ কৰিম ভালদৰে তোমালোকে মন কৰিবা So question number 10 on আমাৰ ভেক্টৰটো দিছে ধৰি ললো মই ভেক্টৰটোৰ নাম a ভেক্টৰ বুলি let a ভেক্টৰ ইকুৱেল টু 5 I cap minus j cap plus 2 cap এতিয়া a ভেক্টৰটোৰ ডাইৰেকশ্যনত আমি এটা 8 ইউনিট ম্যাগনিটিউডৰ আমি আন এটা ভেক্টৰ উলিয়াই দিব লাগে সো প্ৰথমতে আমি কি কৰিম এই a ভেক্টৰৰ ডাইৰেকশ্যনত আমি এটা ইউনিট ভেক্টৰ উলিয়াম গতিকে a ভেক্টৰৰ ডাইৰেকশ্যনত এটা ইউনিট ভেক্টৰ ললো a cap
তেতিয়া পাম আমি a ভেক্টৰ ডিভাইডেড বাই ম্যাগনিটিউড অফ a ভেক্টৰ সো লিখি ললো a ভেক্টৰটো ম্যাগনিটিউডটো আহিব 5 স্কয়াৰ minus 1 square plus 2 square. Square root or ভিতৰত আহিব 25 plus 1 plus 6 4. So আমি a cap to পাম আমি unit vector to পাম square root or ভিতৰত আহিব 30 তাৰ মানে আমি হে a ভেক্টৰ অৰ্থাৎ গিভেন ভেক্টৰটো ডাইৰেকশনত আমি প্ৰথমতে এটা ইউনিট ভেক্টৰ আমি উলিয়াই ললো এতিয়া কিন্তু আমাক উলিয়াবলৈ কৈছিলে ভেক্টৰটো ডাইৰেকশনত এটা 8 ইউনিটৰ ম্যাগনিটিউড এই a ভেক্টৰটোৰ ম্যাগনিটিউড 1 কিন্তু আমাক যেটো ভেক্টৰ লাগে হে ভেক্টৰটোৰ ম্যাগনিটিউড 8 ইউনিট হ'ব লাগিব গতিকে মই এতিয়া কি কৰিম হেই ভেক্টৰটো পাবলৈ যে এই যেটো ইউনিট ভেক্টৰ পালো সেই ইউনিট ভেক্টৰটোক মই স্কেলাৰ মাল্টিপ্লাই কৰিম কিহেৰে মাল্টিপ্লাই কৰিম 8 ৰে বিকজ আমি যেটো ভেক্টৰ উলিয়াব লাগে সেই ভেক্টৰটোৰ ম্যাগনিটিউড হ'ব লাগিব আমাৰ 8 ইউনিট সো নাও required vector 8 a cap 8 আমি a cap টো পাইছো অৰ্থাৎ ইউনিট ভেক্টৰটো পালো এটো এতিয়া এটো পাৰ্ট অলপ মিলাই দিলো হ'ব তোমালোকে হজাই দিয়া মাল্টিপ্লাই কৰি দিয়া 8 ৰে 8 5 0 40 divided by root 30 I cap minus 8 by root 30 j cap plus 16 by root 30 k cap তাৰ মানে আমি কি কৰিলো যে a এটা ভেক্টৰ দিয়া আছে এই a ভেক্টৰটোৰ ডাইৰেকশনত আমি এটা ইউনিট ভেক্টৰ উলিয়ালো যাৰ ম্যাগনিটিউড আমি ক্যালকুলেট কৰিলে 1 পাম কিন্তু আমাক প্ৰশ্নত উলিয়াবলৈ কৈছিলে যে সেই a ভেক্টৰৰ ডাইৰেকশনতে আমি 8 ইউনিটৰ এটা ভেক্টৰ লাগে গতিকে আমি সেই ভেক্টৰটো পাবলৈ আমি কি কৰিলো ইউনিট ভেক্টৰটোক আমি স্কেলাৰ মাল্টিপ্লাই কৰিলো কিহে কৰিলো 8 ৰে আৰু 8 ৰে মাল্টিপ্লাই কৰিলত আমি যেটো ভেক্টৰ পালো এই ভেক্টৰটোৰ ম্যাগনিটিউডটো হ'ব 8 ইউনিট গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন এটা এক্সাম্পলটো আছে এক্সাম্পল নাম্বাৰ 7 গতিকে এই কোৱেশ্চনটো চাই তোমালোকে এক্সাম্পল 7 টো তোমালোকে নিজে কৰিব পাৰিবা তাৰ পাছত কোৱেশ্চন নাম্বাৰ 12 টো ল'ব পাৰা কোৱেশ্চন নাম্বাৰ 12 দিছে ফাইন্ড দা ডাইৰেকশন কোসাইন অফ দা ভেক্টৰ এতিয়া এই কোৱেশ্চনটোত যেহেতু আমি ডাইৰেকশন কোসাইনৰ বিষয়ে আমি আৰম্ভণিতে আমি পঢ়িছিলো গতিকে এতিয়া আমাৰ এই প্ৰশ্নটোতে আমি হেতু এপ্লাই কৰিব পাৰিম সো কোৱেশ্চন নাম্বাৰ 12 ভেক্টৰটো ধৰি ললো মই a ভেক্টৰ বুলি ভেক্টৰটো দিছে I cap plus 2j cap plus 3k cap এতিয়া এই ভেক্টৰটোৰ আমি ডাইৰেকশন কোসাইন উলিয়াবগে লাগে কেনেকৈ উলিয়াম মন কৰিবা যেতিয়া আমি ডাইৰেকশন কোসাইনৰ বিষয়ে পঢ়িছিলো আৰু লগতে যেতিয়া ইউনিট ভেক্টৰ পঢ়িছিলো আৰু এটা ইউনিট ভেক্টৰক যেতিয়া আমি কম্পোনেন্ট ফৰ্মত প্ৰকাশ কৰিছিলো ধৰি ললা এই কোনোবা এটা ভেক্টৰ আছে a ভেক্টৰ হে a ভেক্টৰটোৰ ডাইৰেকশনত এটা ইউনিট ভেক্টৰ মই ললো a cap আৰু এই ইউনিট ভেক্টৰটোৰ কম্পোনেন্ট ফৰ্মটো মই ললো a1 I cap plus a2 j cap plus a3 k cap এতিয়া আমি পাইছিলো যে এটা ইউনিট ভেক্টৰৰ I j cap k capৰ কোফিচিয়েন্ট কিটা হ'ব সেই গিভেন a ভেক্টৰৰ ডাইৰেকশন কোসাইন এতিয়া আমি ইয়াত a ভেক্টৰৰ ডাইৰেকশনত আমি এটা ইউনিট ভেক্টৰ ললো যাৰ কম্পোনেন্ট ফৰ্মটো হৈছে এটো আৰু ইয়াত I cap j cap k capৰ কোফিচিয়েন্ট কিটা অৰ্থাৎ a1 a2 a3 এই তিনিউটাই কি হ'ব এই যেটো আমাৰ a ভেক্টৰ আছিল গিভেন ভেক্টৰ সেই ভেক্টৰটোৰ ডাইৰেকশন কোসাইন হ'ব গতিকে আমি এই প্ৰবলেমটোটো
এটা ভেক্টৰ দিয়া আছে এই ভেক্টৰটোৰ ডাইৰেকশ্যনত আমি কি কৰিম এটা ইউনিট ভেক্টৰ উলিয়াই লওঁ আৰু সেই ইউনিট ভেক্টৰটোৰ I cap, J cap, K capৰ কোফিচিয়েণ্ট কিটাই অৰ্থাৎ স্কেলাৰ কম্পোনেণ্ট কিটাই কি হ'ব এই গিভেন এ ভেক্টৰটোৰ ডাইৰেকশ্যন কোসাইন বুজাব সো আমাৰ প্ৰথম কাম হ'ব ইউনিট ভেক্টৰ উলিওৱা গতিকে ইউনিট ভেক্টৰ যেহেতু আমি উলিওৱাৰ বহুত কেইটা প্ৰবলেম কৰিলো গতিকে কৰাত আমাৰ একো প্ৰবলেম অসুবিধা নহয় এইখিনি আমি এ ভেক্টৰ ডিভাইডেড বাই ম্যাগনিটিউডটো হ'ব 1 স্কয়াৰ plus 2 square plus 3 square I cap plus 2j cap plus 3k cap divided by under root 1 plus 4 plus 9 that means আমি square root or ভিতৰত কিমান পালো root over 14 এইটোৱে হৈছে এ ভেক্টৰৰ ডাইৰেকশ্যনত ইউনিট ভেক্টৰ এ কে এতিয়া ভাল ধৰণে আমি যদি হজাই লওঁ তেতিয়া হ'ব 1 by under root 14 I cap plus 2 by root over 14 j cap plus 3 by root over 14 k cap এতিয়া ইয়াত I capৰ J cap K cap তিনিউটাৰে কোফিচিয়েণ্ট অৰ্থাৎ স্কেলাৰ কম্পোনেণ্ট কিটা হ'ল এইটো আৰু এই তিনিউটাই হৈছে ডাইৰেকশ্যন কোসাইন therefore L যেহেতু আমি ডাইৰেকশ্যন কোসাইন L M আৰু N ৰ দ্বাৰা বুজাইছিলো গতিকে L হ'ব 1 by root over 14 M equal to 2 by root 14 and N equal to 3 by root 14 এনে ধৰণৰে আমি এটা যদি গিভেন ভেক্টৰৰ কম্পোনেণ্ট ফৰ্মত দিয়া থাকে তেতিয়াই আমি সেই ভেক্টৰটোৰ ডাইৰেকশ্যন কোসাইন আমি উলিয়াব পাৰোঁ আৰু এটা কথা মনত ৰাখিবা এটা ইউনিট ভেক্টৰৰ যিকিটা আমি স্কেলাৰ কম্পোনেণ্ট অৰ্থাৎ I cap, J cap, K capৰ যদি কোফিচিয়েণ্ট কিটাই সেই ভেক্টৰটোৰ ডাইৰেকশ্যন কোসাইন হ'ব আৰু যদি ধৰি ললা এটা ভেক্টৰ দিয়া আছে এ ভেক্টৰটোৰ স্কেলাৰ কম্পোনেণ্ট কি কয় কম্পোনেণ্ট ফৰ্ম যদি এটো হয় অৰ্থাৎ xi cap plus yj cap plus zk cap যদি হয় তেতিয়া হলে এই যিকিটা আমাৰ xyz সেইকিটাই কি বুজাব এই এ ভেক্টৰৰ ডাইৰেকশ্যন ৰেচিঅ'ছ এই কথাকিটা তোমালোকে মনত ৰাখিবা কাৰণ ডাইৰেকশ্যন ৰেচিঅ' হওক বা ডাইৰেকশ্যন কোসাইনে উলোৱা তোমালোকৰ এই কথাটোৱে সহায় কৰিব গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে প্ৰশ্ন সলিউশনখিনি মই বুজাই দিলোঁ বাকি কুৱেশ্যনখিনি তোমালোকে থিয়ৰিখিনি চাই নিজে কৰিবলৈ যত্ন কৰিবা